প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে নতুন এটা আপডেট লৈ আহিছোঁ। যিসকলৰ জিঅ'টেক হৈ গৈছে, এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, এতিয়া কিন্তু চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব লাগিব। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে, সেইকাৰণে জিঅ'টেক হোৱাৰ পিছতো চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব পাৰিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনাৰ জিঅ'টেক হৈছে, এতিয়া চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত PMAY লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো অফিচিয়েল ৱেবছাইট অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে আৱাজৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো অপশ্যন অ'পেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাজ চব, তাৰপিছত ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত যিটো এপ নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 7 নম্বৰ অপশ্যন দিয়া আছে পে'মেণ্ট ৰিজেক্টেড বাই বেংক। এতিয়া আপোনালোকে এপৰ 7 নম্বৰ অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। যিহেতু আপোনালোকৰ জিঅ'টেক হৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, ইয়াত কিন্তু অলৰেডি 1 নম্বৰ কিস্তি চিলেক্ট কৰা আছে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চিলেক্ট কৰা আছে। আপোনালোকে ইয়াত আৰু চিলেক্ট কৰিব নালাগে। 3 নম্বৰত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম চিলেক্টত ক্লিক কৰি ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লয়, ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত চাই লৈ ইয়াত আপোনালোকৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় -, যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 মিনিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত লিষ্টটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব চিৰিয়েল নম্বৰ, তাৰপিছত আহি যাব ব্লকৰ নাম, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব আৰু ইয়াত আপোনাৰ ফুল নেম আহি যাব আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো আহি যাব। ইয়াত আপোনালোকৰ বেংকৰ IFSC কোড নম্বৰটো আহি যাব আৰু এইফালত আহি যাব ৰিজন, কিহৰ কাৰণে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচাটো সোমোৱা নাই। ইয়াত ৰিজনটো আহি যাব এনেকুৱাকৈ। কিছুমানৰ একাউণ্ট ব্লক, সেইকাৰণে পইচা সোমোৱা নাই। কিছুমানৰ আধাৰ কাৰ্ড লিংক নাই, সেইকাৰণে পইচা সোমোৱা নাই। যদি আপোনালোকৰ জিঅ'টেক হৈছে, আপোনাৰ একাউণ্টত যদি চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, তেনেহ'লে আপোনালোকে লিষ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নামটো থাকে, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব। আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ ডকুমেণ্ট বিচাৰিব, আপোনাৰ ডকুমেণ্ট জমা কৰিব, তাৰপিছত আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ ৰিজেক্ট লিষ্টটো এনেকৈ চেক কৰক।